গড়াজনত কালি নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। একে পৰিয়ালৰ 3জনক হত্যা কৰিছে আৰু এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনা অচিনাক্ত যুৱকজন ইতিমধ্যে আইডেণ্টিফাই হৈছে, তেওঁলোকৰ পৰিয়ালৰ মানুহ আইডেণ্টিফাই কৰিছে। তেওঁৰ নাম হ'ল অংশুমান চৰকাৰ আৰু বাকী আমি তদন্ত কৰি আছোঁ। তাত 3জন একে ঘৰ একে পৰিয়ালৰ মানুহ মৃত্যু হৈছে আৰু লগতে অংশুমান চৰকাৰ, তেওঁৰ ঘৰ আপোনাৰ নগাঁও তেলিয়াপট্টিত, তেওঁৰো মৃতদেহ তাতে পোৱা গৈছে। আৰু আমাৰ ফৰেনচিক টিম আৰু CID টিম গোটেইখিনি কালি ৰাতিয়ে আহিছে। তেওঁলোকে এভিডেন্স কালেক্ট কৰা হৈছে আৰু ইনভেষ্টিগেশ্যনটো চলি আছে। ছাৰ, প্ৰেমজনিত ঘটনা নেকি? 2022ৰ পৰাই তেওঁলোকৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিলে, কেছো হৈছে এই সম্পৰ্কে নগাঁও থানাত। আমি যিটো ডাউট কৰিছোঁ সেইটো এংগলে হ'ব লাগে আৰু বাকী পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম। তেওঁলোকৰ প্ৰেমৰ অংশুমান চৰকাৰ যিজন 4 নম্বৰ ব্যক্তি, যিজন কালি চিনাক্ত হোৱা নাছিলে, তেওঁ আৰু কাৰোবাক আটক কৰা হৈছে নেকি ঘটনাখনত? নাই, যিজন আমাৰ ছাছপেক্ট আছিলে তেওঁৰে মৃতদেহ তাত পোৱা গৈছে। মানে তেওঁ মাৰি পেলাই আত্মহত্যা কৰা হ'ল? নাই, এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰোঁ, কাৰণ ফৰেনচিক টিম চব আহিছে। আমি পষ্টমৰ্টেমৰ পিছত সেইটো ক'ব পাৰিম যে কি হৈছে। তেওঁলোকৰ মাজত কেঁচু আছে বহুত। তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিক্টিম ছোৱালী মৃদুস্মিতা আৰু যিজন অংশুমান, তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে, প্ৰেমজনিত সংঘাত আছিলে। সেই সম্পৰ্কে কেছো হৈ আছিলে, কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি। গতিকে সেই এংগলটো আমি চাই আছোঁ। গড়াজনত কালি নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। একে পৰিয়ালৰ 3জনক হত্যা কৰিছে আৰু এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনা অচিনাক্ত যুৱকজন ইতিমধ্যে আইডেণ্টিফাই হৈছে, তেওঁলোকৰ পৰিয়ালৰ মানুহ আইডেণ্টিফাই কৰিছে। তেওঁৰ নাম হ'ল অংশুমান চৰকাৰ আৰু বাকী আমি তদন্ত কৰি আছোঁ। তাত 3জন একে ঘৰ একে পৰিয়ালৰ মানুহ মৃত্যু হৈছে আৰু লগতে অংশুমান চৰকাৰ, তেওঁৰ ঘৰ আপোনাৰ নগাঁও তেলিয়াপট্টিত, তেওঁৰো মৃতদেহ তাতে পোৱা গৈছে। আৰু আমাৰ ফৰেনচিক টিম আৰু CID টিম গোটেইখিনি কালি ৰাতিয়ে আহিছে। তেওঁলোকে এভিডেন্স কালেক্ট কৰা হৈছে আৰু ইনভেষ্টিগেশ্যনটো চলি আছে। ছাৰ, প্ৰেমজনিত ঘটনা নেকি? 2022ৰ পৰাই তেওঁলোকৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিলে, কেছো হৈছে এই সম্পৰ্কে নগাঁও থানাত। আমি যিটো ডাউট কৰিছোঁ সেইটো এংগলে হ'ব লাগে আৰু বাকী পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম। তেওঁলোকৰ প্ৰেমৰ অংশুমান চৰকাৰ যিজন 4 নম্বৰ ব্যক্তি, যিজন কালি চিনাক্ত হোৱা নাছিলে, তেওঁ আৰু কাৰোবাক আটক কৰা হৈছে নেকি ঘটনাখনত? নাই, যিজন আমাৰ ছাছপেক্ট আছিলে তেওঁৰে মৃতদেহ তাত পোৱা গৈছে। মানে তেওঁ মাৰি পেলাই আত্মহত্যা কৰা হ'ল? নাই, এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰোঁ, কাৰণ ফৰেনচিক টিম চব আহিছে। আমি পষ্টমৰ্টেমৰ পিছত সেইটো ক'ব পাৰিম যে কি হৈছে। তেওঁলোকৰ মাজত কেঁচু আছে বহুত। তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিক্টিম ছোৱালী মৃদুস্মিতা আৰু যিজন অংশুমান, তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে, প্ৰেমজনিত সংঘাত আছিলে। সেই সম্পৰ্কে কেছো হৈ আছিলে, কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি। গতিকে সেই এংগলটো আমি চাই আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।